হুজাইৰ শংকৰদেৱ নগৰ খেলপথাৰত কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ। এক লক্ষাধিকৰ অধিক সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত বিশাল জনসভাখনিত মোদী কি গ্যাৰাণ্টি মামা কি ৱাৰেণ্টি দি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ পক্ষত ভোট দিবলৈ আহ্বান জনায়। উল্লেখ্য যে গানৰ তালে তালে নৃত্যত বহু সময় ধৰি মগন হৈ মুখ্যমন্ত্ৰীগৰাকী। ইপিনে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা প্ৰসাদ তাছা বিপুল ভোটত জয়ী হ'ব, বিজেপিৰ লহৰ গৈ ছুনামি হ'ব। অসমত কোনো মানুহ দুখত নাই, সকলোৱে আনন্দত নাচি আছে। সংখ্যালঘুৰ লোকেও আজি নাচিছে। কংগ্ৰেছৰ ইস্তাহাৰ পুৰণি নোটৰ দৰে চৰকাৰেই নাই, ক'ত থাকিব কংগ্ৰেছৰ ইস্তাহাৰ? পুৰণি নোট এতিয়া কোনোবাই ল'ব জানো? অৰুণোদয়ৰ নামত জৰীপ চলি থাকিবই। গুৱাহাটীৰ IITৰ এজন ছাত্ৰ ISISৰ প্ৰতি আকৰ্ষিত হোৱাক লৈ কংগ্ৰেছৰ কৰিমগঞ্জৰ প্ৰাৰ্থীগৰাকীয়ে ওকালতি কৰাৰ প্ৰসংগত কয় যে অসমত কাৰ চৰকাৰ চলি আছে সকলোৱে জানে, গতিকে আইনৰ গণ্ডিত পৰিলে কুঁহিয়াৰ চেপা দি চেপা হ'ব। এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। আবু সুফিয়ানৰ ৰিপৰ্ট, আছাম লাইভ। প্ৰায় 1 লাখতকৈও বেছি লোকৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়বাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কৰাৰ সংকল্প লোৱা হ'ল। কামাখ্যা তাছাৰ বিপুল জয়ৰ ইংগিত আজিৰ সভাখনে বহন কৰিলে। হোজাই জিলাবাসী ৰাইজ আৰু বৰহমপুৰ সমষ্টিৰ ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়াতো মইতো দেখিছোঁ বিজেপিৰ লহৰ, আৰু ই লহৰ গৈ ছুনামিও হৈ যাব, আৰুতো আছেই 10 দিন। গতিকে আপোনালোকে লক্ষ্য কৰি থাকক, মানুহ মিটিঙত বেছিকৈ আহি আছে, উৎসাহ। আৰু আপোনালোকে যদি আজি মিটিঙত চাই, চবেই নাচি আছে, কোনো মানুহ দুখত নাই। অসমত সকলো মানুহে আকৌ এবাৰ মোদী চৰকাৰ নাচি আছে। এনেকুৱা কেম্পেইন বহুত কম জেগাত দেখিব পাব। অসমত মানুহ যিমান মন ফূৰ্তিত আছে, আজি অসমত জাতি জনগোষ্ঠীৰ সংঘাত নাই, সকলোকে সমান চকুৰে চোৱা হয়। আনকি আপোনালোকে চাওক, আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাও ইয়াতে নাচি আছে। এনেকুৱা দৃশ্য আপোনালোকে বেলেগ ক'তো দেখা নাপাব। অসমতে আজি আমি এনেকুৱা দৃশ্য দেখা পাওঁ। কংগ্ৰেছৰ ইস্তাহাৰটো পুৰণি নোটৰ দৰে, চৰকাৰে নাই ইস্তাহাৰ দি কি লাভ হ'ব? এতিয়া যদি পুৰণি টকা আপোনালোকক কোনোবাই দিয়ে, আপোনালোকে ল'ব নেকি? তেনেকুৱা কথা। কংগ্ৰেছে এটা আৰোপ আনিছে ছাৰ, অৰুণোদয় আঁচনি এতিয়া বৰ্তমান দি আছে বুলি, জৰীপ কৰিছে বুলি কৰিছে কংগ্ৰেছে এটা আৰোপ কৰিছে। কৰিব লাগিব। এতিয়া কোৰ্টৰ কণ্টেক্ট লাগিছে তেওঁলোকে আৰোপ কৰিছে। কিয় বেয়া পায়? জৰীপ তৰীপ বাদ দিয়ক। যদি আমাৰ মহিলাই অৰুণোদয় পায়, কংগ্ৰেছটো সুখী হ'ব লাগে যে মোৰ মায়ে পাইছে, বাইদেউ পাইছে। যদি তেওঁলোকে জৰীপ বন্ধ কৰে, মহিলাই তেওঁলোকক শাস্তি দিয়ক। যিকেইটা ভোট পাবলগীয়া আছিল সেইকেইটাও নাপাব, হয়নে নহয়? ছাৰ, দেখা গৈছে ছাৰ, গুৱাহাটী IIT কলেজৰ ছাত্ৰ আইচৰ প্ৰতি আকৰ্ষিত হোৱা যিটো চলি আছে, তেওঁৰ হৈ ছাৰ ওকালতি কৰিব বুলি কৈছে কৰিমগঞ্জৰ কংগ্ৰেছ যিগৰাকী প্ৰাৰ্থী আছিলে। তেওঁ ভোটৰ লালচাত কৰি আছে, কিন্তু অসমত এইবিলাক কথা কৈ লাভ নাই। অসমত যোন চৰকাৰ আছে তেওঁ জানে যে এই চৰকাৰৰ দিনত ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। যি সময়তে ছাৰ মই এইটোৱে ক'লো যে অসমত কাৰ চৰকাৰ চলি আছে সকলোৱে জানে, আৰু এইখন চৰকাৰৰ দিনত ডাঙৰ কথা কৈ লাভ নাই। আইনৰ গণ্ডিতে কথা ক'ব লাগিব, তাতকৈ ডাঙৰ কথা কৈ ইয়াত লাভ নাই। মানে সন্ত্ৰাসবাদী নিৰ্মূলৰ কাৰণে যি সময়ত চৰকাৰে কাম কৰি আছে, এটাই উত্তৰ দিছোঁ, কংগ্ৰেছৰ প্ৰাৰ্থীজনে ভোটৰ লালচাত যি কৈছে কওক, সেইটো কোনো আপত্তি নাই। কিন্তু একচুৱেলি যদি বেয়া কাম কৰে, এইখন চৰকাৰে কাকো নাচায়, আইনৰ বিৰুদ্ধে যোন যায় তাক কুঁহিয়াৰ চেপা দি চেপি দিয়ে।